এয়া কি পিঠা চিনি পাইছেনে বাৰু? এয়া হৈছে ভাপত দিয়া পিঠা। আমি পানী পিঠা বা পানী লাৰু বুলি কওঁ। নমস্কাৰ সকলোকে, মোৰ অন্য এটা ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। তেনেহ'লে আহকচোন আজি খাটি অসমীয়া গাঁৱলীয়া পদ্ধতিত এই ভাপত দিয়া পিঠাবিধ বনাই দেখুৱাওঁ। প্ৰথমতে আমি চাউলখিনি ঢেঁকীত খুন্দি লৈ আহিলোঁ। আমি বুলি কৈছোঁ কাৰণ ঢেঁকীত অকলে পিঠাগুড়ি খুন্দিব নোৱাৰি। এতিয়া তাৰ বাবে এটা নাৰিকল লাগিব। এয়া মই নাৰিকলটো ৰুকি ল'লোঁ। তাৰপিছত নাৰিকলখিনিত এমুঠি চেনি দি সানি লৈছোঁ। এমুঠি বুলিয়ে কৈছোঁ, হিচাপ কৰি দিয়া নাই যিহেতু বেছি মিঠা নাখাওঁ। এতিয়া মই পিঠাগুড়িখিনি ভাজি লৈছোঁ। এইখিনি ভাজি ল'ব লাগে। এয়া মোৰ পিঠাগুড়িখিনি ভাজা হৈ গ'ল। এইখিনি এতিয়া ভালদৰে গৰম পানীৰে মাৰিব লাগিব। অকণমান নিমখ দি এইখিনি ভালদৰে সানি ল'ম। অলপ অলপকৈ গৰম পানী দি এইখিনি হেতাৰে মিক্স কৰি ল'ম। যিহেতু বহুত গৰম হয়, হাতেৰে চুব নোৱাৰি, সেয়ে হেতাৰে এনেদৰে মিক্স কৰি লৈছোঁ। আৰু এটা কথা ক'ব পাহৰিলোঁ, এইখিনি ভাত খোৱা চাউলৰ হয়। এই পিঠাবিধ মোৰ মাৰ স্পেচিয়েল হয়। মা মানে শাশুমাৰ। মই মাৰ পৰাই শিকিছোঁ এই পিঠাবিধ। আমাৰ মায়ে প্ৰায় বনায়ে থাকে। আলহী আহিলে বা কিবা অকেজন থাকিলে প্ৰায় বনায়ে মানে। এই পিঠাবিধ বহুতে বনাব নাজানে। ময়ো জনা নাছিলোঁ, বিয়াৰ পিছতহে শিকিলোঁ। সেয়েহে ভাবিলোঁ আজি ৰেচিপিটো দেখুৱাওঁ। নজনাসকলে শিকিব পাৰিব। যিসকলে জানে তেওঁলোকেতো জানে বাৰু। এতিয়া মই এইখিনি হাতেৰে ভালদৰে মঠি লৈ পিঠাকেইটা বনাই ল'ম। এয়া এনেকৈ চেপেটা কৰি ভিতৰত নাৰিকল দি এনেদৰে বনাই লৈছোঁ। গৰম হৈ আছে যিহেতু একো ডিজাইন দিয়া নাই, এনেকৈয়ে বনাই লৈছোঁ। অলপ ভাল দেখাকৈ ডিজাইন দি বনাই ল'ব পাৰে। আমি মানে নাৰিকলখিনি মাজত সোমোৱালে হয় আৰু এনেকৈ বনাই লৈছোঁ। আপোনালোকে নিজৰ নিজৰ ষ্টাইল দি বনাই ল'ব পাৰে। আৰু নাৰিকলত চেনিৰ সলনি গুড়ো দিব পাৰে। এইখিনি মোৰ প্ৰায় বনোৱা হৈ গ'ল, এয়া দেখাই দিছোঁ। এতিয়া বেলেগ এটা পদ্ধতিৰে বনাই ল'ম। এইখিনি হৈ গ'ল। এতিয়া মোক তাৰ বাবে লাগিব দুটা ষ্টীলৰ গ্লাছ। এয়া মই দুটা ষ্টীলৰ গ্লাছ লৈছোঁ আৰু তাতে অকণমান ৰিফাইন দি গ্লাছ দুটা এনেদৰে সানি লৈছোঁ যাতে পিঠাকেইটাৰ ভিতৰত লাগি নধৰে। তাৰপিছত গ্লাছটোত পিঠাগুড়ি দি মাজতে নাৰিকল দি আকৌ ওপৰত পিঠাগুড়ি দি এনেদৰে বনাই লৈছোঁ। এইটো মোৰ ষ্টাইলত বনাইছোঁ, মই ডিজাইন দি এনেদৰে বোলো বনাই চাওঁ কেনেকুৱা হয়। এয়া নেক্সটটো এনেদৰে দি ভালদৰে বনাই ল'লোঁ। এইখিনি মোৰ বনোৱা হৈ গ'ল। এয়া গোটেইকেইটা পিঠা একে হোৱা নাই বাৰু, বেলেগ বেলেগ হৈছে। 2-3 ধৰণৰ নিচিনা হৈছে আৰু। এতিয়া এইখিনি দিবৰ বাবে এটা বাচন লাগিব। এয়া হৈছে ভাত ৰন্ধা বাচন, চৰু এইটো লাগিব। তাৰপিছত এয়া হৈছে বাঁহৰ কাঠি কেইডালমান কাটি লৈছোঁ। এতিয়া বাঁহৰ কাঠি কেইডাল এনেদৰে চৰুটোৰ ভিতৰত দিব লাগিব। যিহেতু আমাৰ কৈছোঁ গাঁৱলীয়া পদ্ধতিত দেখুৱাইছোঁ, আমাৰ কোনো ধৰণৰ ষ্টিমাৰ নাই, এইটোকে ষ্টিমাৰ বনাই লৈছোঁ। গতিকে এয়া হৈ গ'ল এইখিনি দিয়া। এতিয়া আগতে গ্লাছ দুটা দিব লাগিব। এয়া গ্লাছ দুটা দি দিলোঁ। তাৰপিছত ইয়াতে গৰম পানী দি দিম। পানী বেছিকৈ দিব নালাগে, অকণমান দিব লাগে। কাঠিকেইডালৰ তলত থকাকৈ মানে এয়া পানী দি দিলোঁ। এতিয়া পিঠাকেইটাও এটা এটা কৰি দি ল'ম। গোটেইকেইটাই হৈ যাব ইয়াতে। এয়া গোটেইকেইটা মই পিঠা দি দিলোঁ। এই পিঠাবিধ আপোনালোকে কুকাৰতো বনাব পাৰে। আমি জুইত বনোৱাৰ বাবে এনেকৈ দিব লগা হৈছে। কুকাৰত হ'লে এটা চিটিতে হৈ যাব। এতিয়া মোৰ এইখিনি দিয়া হৈ গ'ল। এয়া জুইত বহাই দিলোঁ। এতিয়া 10 মিনিটমান লাগিব সিজিবৰ বাবে। এয়া ঢাকন লগাই দিলোঁ। এতিয়া মই এইখিনি 10 মিনিট পাছত চাইছোঁ, এখন চামুচেৰে সিজিছেনে নাই এবাৰ চাইছোঁ। এয়া হৈ গৈছে। এইখিনি নমাই ল'ম এতিয়া। এয়া আমাৰ ভাপত দিয়া পিঠা ৰেডি হৈ গ'ল। দেখাত ইমান ভাল হোৱা নাই বাৰু, যিহেতু আমি যেনে তেনেকৈ বনাই দিছোঁ, একো ডিজাইন দিয়া নাই, কিন্তু খাবলৈ খুবেই টেষ্টি হয়। যিসকলে খোৱা নাই এবাৰ বনাই খাই চাব পাৰে, বহুতেই ভাল লাগে। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি নেক্সট পিঠা ৰেচিপি লাগে তেনেহ'লে মোক কমেণ্ট কৰিব। আৰু আজিলৈ ইমানে আছিলে। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। সকলোকে বহুত বহুত ধন্যবাদ।